ৰিয়ান পৰাগৰ ভাৰতীয় দলত স্থান লাভৰ পিছতেই মন্তব্য প্ৰকাশ কৰিছে এছিয়াৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে। অভিজ্ঞ ক্ৰিকেটাৰসকলৰ অনুপস্থিতিত নৱাগত খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলত স্থান নিগাজি কৰাৰ বাবে এতিয়া চেষ্টা চলাব লাগিব ৰিয়ান পৰাগে। জিম্বাবুৱে ভ্ৰমণৰ সুযোগ সদ্ব্যৱহাৰ কৰি সুন্দৰ প্ৰদৰ্শনেৰে ৰিয়ান জিলিকি উঠিব বুলি আশাবাদী অসম ক্ৰিকেট সন্থা। আগন্তুক জুলাই মাহত হ'বলগীয়া টি20 শৃংখলাত আজি ঘোষণা কৰা পুৰুষ ভাৰতীয় দলত ৰিয়ান পৰাগৰ নাম দেখা পাই খুব গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা এজন অসমবাসী হিচাপে আমি সদায় আশা কৰিছিলোঁ ভাৰতীয় পুৰুষ দলত এজন ক্ৰিকেটাৰ আমি দেখা পাওঁ আৰু আজি সেয়া সপোন আমাৰ পূৰণ হ'ল। কাৰণ আমি কিছু মাহৰ আগতে অমা চেত্ৰীক দেখা পাইছিলোঁ, তাই মহিলা দলত নিজৰ নাম আনিব পাৰিছিলে আৰু নিজৰ খেল দেখুৱাব পাৰিছিলে, কিন্তু আজি পুৰুষ দলতো ৰিয়ান পৰাগৰ নাম অন্তৰ্ভুক্ত হ'ল আৰু তাৰ লগতে ৰিয়ানৰ কাৰণেও খুব গুৰুত্বপূৰ্ণ এটা শৃংখলা। কাৰণ ৰিয়ানৰ কাৰণে এটা খুব সুন্দৰ সুযোগ যাতে ৰিয়ান পৰাগে আগন্তুক প্ৰত্যেক শৃংখলাতেই নিজৰ নাম ৰাখিব পাৰে। টি20 নাম আহিছে, আশা কৰোঁ ODIটো নাম আহিব লাগে, টেষ্ট চিৰিজৰ নাম আহিব লাগে, যাতে ইন অল 3 ফৰ্মেট ৰিয়ান থাকিব লাগে ভাৰতীয় দলত। আৰু এয়া সম্ভৱ অকল ৰিয়ানৰ খেলৰ প্ৰদৰ্শনৰ যোগেদি। ৰিয়ানে ভাল খেলক তাৰে আশা কৰিছোঁ। যাতে সকলো অসমবাসী হৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি হৈ ৰিয়ানলৈ শুভেচ্ছা জনাইছোঁ।